সকলোলৈকে পুৱাৰ সম্ভাষণ জনালোঁ। এয়া মই ৰাতিপুৱা চাহকাপ খাবলৈ লৈছোঁ। আপোনালোকৰ বিহুৰ পিঠা শেষ হ'ল নে আছে? মোৰ বিহুৰ পিঠা এয়া আছেগৈ, আৰু তাৰমানে মইহে অকল খাওঁ, সিহঁতে বৰকৈ পিঠা নাখায়। নাৰিকলৰ লাডুকেইটা খায় বাৰু, আৰু এই ঘিলা পিঠা আৰু বৰপিঠাটো খায়, কিন্তু এইবোৰ নাখায়। এয়া হৈছে তিলৰ লাড়ু, এইটো হৈছে নাৰিকলৰ পিঠা, আৰু এইটো হৈছে তিলৰ পিঠা। তিলৰ পিঠাটো এনেকুৱাকৈ আৰু নাৰিকলৰ পিঠাটো এনেকুৱাকৈ ৰাখিছোঁ, কাৰণ নাৰিকলৰ পিঠাটো ল'ৰাই কেতিয়াবা কেতিয়াবা খায়, কিন্তু তিলৰ পিঠাটো একেবাৰে নাখায়। তিলৰ পিঠা মই খাই ভাল পাওঁ, আৰু ময়ে খাওঁ। এই ধূপ পিঠাটো বনাওঁতে সদায় কি কৰিব লাগে, গুড়খিনি প্ৰথমতে গলাই ল'ব লাগে। গুড়খিনি গলাই লৈ তাত কম কমকৈ পিঠাগুড়ি দি গুলিব লাগে। গুলি 2 ঘণ্টামান থৈ দি তাৰ পাছতে পিঠাটো বনাব লাগে। পিঠাটো বনালে বৰ ধুনীয়াকৈ ফুলি আহে, ভাল লাগে। আৰু নাৰিকলৰ, এইটো দেখিছে নাৰিকলৰ লাড়ু। নাৰিকলৰ লাড়ু বনাওঁতে ধুনীয়া মিহি হ'ব আৰু বগা হ'ব। আপুনি নাৰিকলৰ লাড়ু বনাওঁতে সদায় জুইটো চিমিত দি ল'ব, আৰু নাৰিকলটো কি কৰিব, গেছৰ ওপৰতে দি নাৰিকলটো পুৰিব। পুৰি নাৰিকলটোৰ ওপৰৰ বাকলি চলা ভাঙি সেইটো পেলাই দিব। তাৰ তলত আৰু নাৰিকলটোৰ ওপৰত আৰু অকণমান লেয়াৰ থাকে দেই, অকণমানকৈ মানে ছাল অকণমান থাকে। সেইকণো কি কৰিব লাগে, কটাৰীয়ে এনেকৈ চুচি এৰুৱাই পেলাব লাগে। এৰুৱাই নাৰিকলৰ মিহি মিহিকৈ কুটিব লাগে। কুটি লৈ মিক্সিত দি মিহি কৰি ল'ব লাগে। মিহি কৰি লৈ যেতিয়া নাৰিকলখিনি মিহি হ'ব, তেতিয়া নাৰিকলখিনি যিটো পানী থাকে, সেই পানীটোৰ লগতে চেনিখিনি, নাৰিকল যদি এটা দিয়ে, চেনি 2 কাপ দিব। সেই সৰু কাপেও দিলেও হ'ব, 2 কাপ দি সেই নাৰিকলখিনিৰ লগতে চেনিখিনি মোহাৰি ফ্ৰিজত ভৰাই থৈ দিব। তাৰপাছত কেৰাহী গৰম কৰি তাত লাহে লাহে কম জুই দি ভাজি থাকিব। তেতিয়া নাৰিকলটো একদম চিকচিকীয়া বগা হয়, ক'লা নপৰে। জুইটো এবাৰো নবঢ়াব, একেবাৰে কমতেই থৈ দিব, কমতে। আৰু এইটো হৈছে, এইটো ঘিলা পিঠা, এইটো দেখিছে, এইটো খাবলৈ বৰ ভাল লাগে, নিমখ দি বনাইছোঁ। এইটো হৈছে বৰা চাউলৰ পিঠা। বৰা চাউল দি নিমখে বৰা চাউল দি ঘিলাৰ দৰে আমি যেনেকৈ আটা লাডু বনাওঁ, তেনেকৈ বনাই তেলত দি যাব লাগে। কিন্তু এটা কথা, তেলত দিওঁতে সাৱধান হ'ব লাগিব, নহ'লে পিঠাটো ফুটি আহি পানি, মাছ যেনেকৈ আমি ভাজোঁতে ফুটে, তেনেকৈ পিঠাটো ফুটি আহি পানি গাতে পৰিবহি। সেইকাৰণে ঢাকন এখনে এনেকৈ দি ল'ব লাগে, প্ৰটেকশ্যন দি ল'ব লাগে। দি লৈ পানি এই পিঠাটো কৰিব লাগে। একেবাৰে এই পিঠাটো বেছি দেৰি ভাজিব নালাগে, কম ভাজিয়ে খাব লাগে, বৰ ভাল লাগে। আপোনালোকে কেনেকুৱা পায় মোৰ এই আইডিয়াটো, আপোনালোকেও বনাই চাবচোন, আৰু কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব। বিহুত সাধাৰণতে আমাৰ প্ৰত্যেকেই পিঠা বনায়। ঈদত যেনেকৈ তেওঁলোকে তেওঁলোকৰ বস্তুখিনি বনায়, ঠিক তেনেকৈ আমাৰ বিহুতো প্ৰত্যেকেই পিঠা বনায়, আৰু প্ৰতি ঘৰ মানুহতে পিঠা থাকেই। পিঠা খাই খুব ভাল লাগে। বাকী কিনা বস্তুবোৰতকৈ এইবোৰ বস্তু স্বাস্থ্যৰ কাৰণে বহুত ভাল। এই কিনা বস্তুবোৰত ভজা তেলখিনিতে ভাজিয়ে থাকে, বা এইবোৰ কিবাকিবি মচলাবোৰ বেছি দিয়ে। সেইকাৰণে সেইবোৰ খালে মানে বেমাৰ হোৱা, গেষ্ট্ৰিক হোৱাৰ সম্ভাৱনাটো বেছি। আৰু ল'ৰা ছোৱালীয়ে আজিকালি ফাষ্ট ফুডত গৈ বেছিকৈ খোৱাৰ কাৰণে খুব সৰুৰ পৰাই সিহঁতবোৰৰ গেষ্ট্ৰিকটো বেছি। কিন্তু আমাৰ যিখিনি বয়সীয়াল মানুহ, সেই মানুহখিনিয়ে আমি বয়সতহে গেষ্ট্ৰিকটো কি বুজি পাইছিলোঁ। আজিকালি ল'ৰা ছোৱালীবোৰে খুব সৰুতেই গেষ্ট্ৰিক হয়, আৰু সিহঁতে বস্তু খালেই কিবা আনইজি ফিল কৰে। সেইকাৰণে সিহঁতে বেছি খাবও নিবিচাৰে।
কিন্তু ফাষ্ট ফুডবোৰ খাব বিচাৰে। এই ফাষ্ট ফুডবোৰ খাই থকাৰ পিছত যে লিভাৰটো বেয়া হ'ব, হজমি শক্তিটো কমি যাব, সেই কথাটো সিহঁতে বুজি নাপায়। সিহঁতে আচলতে মুখৰ সোৱাদটো বেছি ভাল পায়। সেইকাৰণে ল'ৰা ছোৱালীক নিজেও ঘৰুৱা বস্তু বনাব লাগে। পানী পিঠা এটা বনাবলৈ হ'লে বেছি টাইম নালাগে, পটককৈ পিঠাকেইটা খুন্দি পানী পিঠাটো বনাই দিব পাৰি। তেনেকুৱা টাইপৰ বা কিবাকিবি বস্তু ঘৰতে বনাই আপোনালোকে ল'ৰা ছোৱালীক খুৱাবলৈ শিকাব। ফাষ্টফুড বিশেষকৈ এই ৰাস্তা কাষত যে দোকানবোৰ ৰাস্তাতে লৈ লয়, সেই ফাষ্টফুডবোৰ সেইবোৰ একেবাৰে অস্বাস্থ্যকৰ, একদম স্বাস্থ্য হানি কৰি দিব সেইবিলাক খালে মানে। গতিকে ল'ৰা ছোৱালীক পৰাপক্ষত সেইবোৰৰ পৰা আঁতৰাই ৰখাই ভাল। ধন্যবাদ।